নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি সপ্তম শ্ৰেণীৰ নৱম পাঠ গীতা মিতম অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা নৱম পাঠ গীতা মিতম নৱম পাঠ গীতা মিতম এই পাঠটি অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাবা শ্লোকটিৰ উচ্চাৰণ আৰু তাৰ অৰ্থ শ্ৰদ্ধাৱান লভতে জ্ঞানং তৎপৰঃ স্বয়ং ইন্দ্ৰিয়ঃ জ্ঞানং লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি অৰ্থাৎ জিতেন্দ্ৰিয় সাধন পৰায়ণ আৰু শ্ৰদ্ধাৱান পুৰুষেই জ্ঞান লাভ কৰে আৰু জ্ঞান লাভ কৰি অবিলম্বে সেই মুহূৰ্ততে ভগৱত প্ৰাপ্তিৰূপ পৰম শান্তি পায় নহি জ্ঞানেন সদৃশং পবিত্ৰম ইহ বিদ্যতে তৎস্বয়ং যোগ সংসিদ্ধঃ কালেন আত্মনি বিন্দতি অৰ্থাৎ নিঃসন্দেহে এই জগতত জ্ঞানৰ দৰে পবিত্ৰকাৰী আৰু একো নাই বহু কাল ধৰি সেই জ্ঞানক কৰ্মযোগৰ দ্বাৰা শুদ্ধান্তকৰণ কৰা পুৰুষে আপোনা আপুনি অন্তৰত লাভ কৰে ন জায়তে ম্ৰিয়তে वा কদাচিৎ নায়ং ভূত্বা ভবিতা वा ন ভূয়ঃ অজো নিত্যঃ শাশ্বতো অয়ং পুৰাণো ন হন্যতে হন্যমানে শৰীৰে ইয়াৰ অৰ্থ হ'ল এই আত্মাই কেতিয়াও কোনো কালতে জন্ম লোৱা নাই নাইবা কেতিয়াও নমৰে এই আত্মাই এবাৰ উৎপন্ন হৈ যে অস্তিত্ববান নহ'ব সেয়াও নহয় কাৰণ এই আত্মা অজন্মা নিত্য সনাতন আৰু পুৰাতন শৰীৰৰ বিনাশ হ'লেও ইয়াৰ মৃত্যু নহয় তেজ ক্ষমা ধৃতি শৌচম অদ্ৰোহো নতিমানিতা ভৱন্তি সম্পদং দৈবীং অভিজাতস্য ভাৰত ইয়াৰ অৰ্থ হ'ল তেজ ক্ষমা ধৈৰ্য বাহ্যিক শুদ্ধতা কাৰো প্ৰতি শত্ৰুতা ভাৱ নথকা নিজৰ শ্ৰেষ্ঠতাক লৈ অভিমান নকৰা হে ভাৰত এই গুণবিলাকেই সেইবিলাক পুৰুষৰ লক্ষণ যিবিলাকে দৈবী সম্পদ লৈ জন্মগ্ৰহণ কৰে শ্ৰেয়ান স্বধৰ্ম বিগুণঃ পৰধৰ্মাচ্চ অনুষ্ঠিতাৎ স্বধৰ্মে নিধনং শ্ৰেয়ঃ পৰধৰ্মো ভয়াবহঃ ইয়াৰ অৰ্থ হ'ল স্বধৰ্মে নিধনং শ্ৰেয় অৰ্থাৎ উত্তম আচৰণযুক্ত পৰধৰ্মতকৈ গুণৰহিত হ'লেও নিজ ধৰ্ম শ্ৰেষ্ঠ নিজৰ ধৰ্মত মৃত্যু কল্যাণকাৰক কিন্তু পৰধৰ্ম সদায় ভয়াবহ অসংশয়ং মহাবাহু মনো দুৰ্নিগ্ৰহং চলম অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন সগৃহতে ভগৱান শ্ৰীকৃষ্ণই ক'লে হে মহাবাহু অৰ্জুন সঁচাকৈয়ে চঞ্চল মনক বশলৈ অনাটো অত্যন্ত কঠিন কাম কিন্তু হে কুন্তি পুত্ৰ অভ্যাস আৰু বৈৰাগ্যৰ সহায়ত এই চঞ্চল মনক বশীভূত কৰিব পাৰি ত্ৰিবিধং নৰকং স্থিতং দ্বাৰং নাশম আত্মনঃ কাম ক্ৰোধ তথা লোভ তস্মাৎ এতত্ৰয়ং ত্যজেৎ কাম ক্ৰোধ আৰু লোভ এই তিনি প্ৰকাৰৰ নৰক দ্বাৰে
আত্মাৰ নাশ কৰে, অৰ্থাৎ আত্মাক অধোগতি প্ৰাপ্ত কৰায়। গতিকে এই তিনিওটাক সকলো প্ৰকাৰে ত্যাগ কৰা উচিত। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्। হে ভাৰত, যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ বৃদ্ধি হয় তেতিয়াই মই নিজকে সৃষ্টি কৰি অৰ্থাৎ দেহৰূপ ধাৰণ কৰি সৰ্বসাধাৰণৰ সন্মুখত আবিৰ্ভাৱ হওঁ। পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ সাধুসকলৰ উদ্ধাৰ আৰু পাপীবিলাকক বিনাশ কৰাৰ কাৰণে আৰু ধৰ্ম সংস্থাপনৰ কাৰণে মই যুগে যুগে আবিৰ্ভাৱ হওঁ। গতিকে পাঠ আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠত তোমালোকৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা।